ইয়াত মই কলডিল ল'লোঁ আৰু কলডিলখিনি মিহি মিহিকৈ কাটি ল'লোঁ আৰু আনফালে দৈ ল'লোঁ। দৈত মই এচামুচ ধনিয়া গুড়ি, এচামুচ জিৰা গুড়ি সৰু চামুচেৰে আৰু এচামুচ জলকীয়া গুড়ি দি দিলোঁ। ভালদৰে এইখিনি মই মিহল কৰি ল'ম। ভালদৰে মিহলি কৰি লাগিব। দৈৰ যিখিনি মখা আছে আৰু মছলাখিনিৰে ধুনীয়াকৈ এনেকৈ গুলি ল'ব লাগিব। অকণমান সময় চামুচেৰে এনেকৈ গুলি থাকিম। হৈ গ'ল। আনফালে বিলাহী, আলু, পিঁয়াজ এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া মই কেৰাহীত সৰিয়হৰ তেল দি দিছোঁ। যিকোনো তেল দিলেও দিব পাৰে। এতিয়া মই ইয়াত তেজপাত এখিলা দি দিলোঁ, শুকান জলকীয়া দি দিলোঁ, ডালচেনি সৰুকৈ এটুকুৰা আৰু ইলাচি 2টা দি দিলোঁ। এনেকৈ অকণমান সময় ভাজি লৈ ইয়াত কুটি থোৱা পিঁয়াজখিনি দি পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজিলে ভাল লাগে, তৰকাৰীখনৰ সোৱাদটো বেছি হয়। এনেকৈ ভালদৰে ভাজি ল'ব। আনফালে মই কলডিলখিনিত অকণমান নিমখ দি পেলাই ভালদৰে মই এনেকৈ সানি লৈছোঁ। তাৰ যিটো জৰি জৰিৰ নিচিনা হয়, সেইবিলাক নিমখ দি দিলে সেইটো নোহোৱা হৈ যায়, অলপ জৰজৰীয়া টাইপ হৈ যায়। এনেকৈ আকৌ পিঁয়াজখিনি ভালদৰে এনেকৈ লৰাই ল'লোঁ। এতিয়া আলুখিনি দি ভাজি ল'ম অকণমান সময়। কলডিলখিনি দি দিলোঁ। কলডিলখিনি দি ভালদৰে ভাজি ল'ম। অলপ কষ্ট কৰিব লাগে, কৰিলে মানে তৰকাৰীখন ভাল লাগে খাবলৈ। ভালদৰে ভাজিব লাগে অকণমান সময় আৰু ঢাকনি মাৰি দিলোঁ সিজি যোৱাকৈ আলু আৰু কলডিলখিনি। এতিয়া আকৌ মই এনেকৈ লৰাই দিম। এতিয়া বিলাহীখিনি দি দিলোঁ। বিলাহী মই আগতে দিয়া নাই, আগতে দিলে পানী ওলাই যাব, আলু আৰু কলডিলখিনি ভজা নহ'ব, সেইকাৰণে মই পিছত দি দিছোঁ। এতিয়া দি অকণমান সময় ভালদৰে ভাজি ল'ম। ঢাকনি মাৰি দিলোঁ বিলাহীখিনি সিজি যোৱাকৈ। এনেকৈ আকৌ মই লৰাই যাম। অকণমান কষ্ট হয়, সময় লাগে, কিন্তু তৰকাৰীখন খাব বহুত লাগে। প্ৰথম দিনা মই যেতিয়া বনাইছিলোঁ তেতিয়া কি দৈৰে বনোৱা বুলি কৈছিল, কিন্তু খাই যেতিয়া ভাল লাগিল তেতিয়া আৰু বনাই আছোঁ এনেকৈ। এতিয়া গৰম পানী দি দিলোঁ। অকণমান আলু সিজি যোৱাকৈ পানী দিছোঁ। জোখমতে নিমখ দিলোঁ। নিমখ মই অকণমান দিছিলোঁৱে, আকৌ মই দি দিছোঁ। এনেকৈ আকৌ মই ভাজিম ভালদৰে। আলুখিনি সিজি গৈছে। এতিয়া অকণমান সময় ভালদৰে ভাজি লৈ পানীখিনি নোহোৱা হ'ব দিম। এতিয়া মই দৈত জিৰা, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি দি ভালদৰে এনেকৈ গুলি লৈছিলোঁ। সেই মিশ্ৰণখিনি ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। আপোনালোকে পৰিমাণ মতে দিব, কলডিল কিমান লয় সেইমতে দৈ দিব। এতিয়া এইখিনি কম জুই দি ঘনে ঘনে এনেকৈ লৰাই যাম। তলত লাগি যাব, এৰি দিলে এৰি নিদিব, এনেকৈ লৰাই থাকিব। এতিয়া মছলাখিনি ভজা ভজা হ'ব দিম। এনেকৈ মাংসৰ প্ৰয়োজন নাই বুলি ক'ব পাৰি। এইখন তৰকাৰী খালে ধুনীয়া লাগে। এনেকৈ লৰাই থাকিব। এতিয়া অকণমান মই পানী দিম। পানী দি এতিয়া ভালদৰে আকৌ এনেকৈ লৰাই যাম। সময় লাগিলেও তৰকাৰীখন বহুত ভাল লাগে। অকণমান সময় ধৈৰ্য ধৰি বনাব লাগে, খাই বহুত ভাল লাগে। এই তৰকাৰীখন যদি বনাই খোৱা নাই, এবাৰ বনাই খাই যাব, বহুত ভাল লাগে খাবলৈ। এতিয়া হৈ গ'ল আমাৰ দৈৰ সৈতে কলডিলৰ তৰকাৰী। এবাৰ বনাই খাই চাব। ধন্যবাদ।